নমস্কাৰ, মই পৰৱৰ্তী কৰি আৰু স্বাগতম জনাইছোঁ আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নামজাৰ নিশাৰ কথা কোমল। আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল। কল্পনা কৰকচোন এনে এখন ঠাই য'ত সূৰ্যটো মাহৰ পিছত মাহ ধৰি শুই থাকে আৰু মানুহে সময়ৰ বাবে বিশেষ কোনো চিন্তা নকৰে। নৰৱেৰ এটা সৰু দ্বীপ সোমেৰৈ ধুনীয়া আৰ্কটিক মাছমৰীয়া গাঁওখন এনে লাগে যেন এখন যাদুকৰী পৃথিৱী য'ত স্বাভাৱিক সময়ৰ নিয়মৰ আচলতে কোনো গুৰুত্ব নাই। সোমেৰৈ, যাৰ অৰ্থ হৈছে গ্ৰীষ্মকালীন দ্বীপ, প্ৰতি বছৰে 18 মে'ৰ পৰা 26 জুলাইৰ ভিতৰত অহৰহ সূৰ্যৰ পোহৰ থাকে। সোমেৰৈ আৰ্কটিক চাৰ্কুলৰ ওপৰত অৱস্থিত এটা সৰু দ্বীপ। তাৰ চাৰিওফালে জিলিকি থকা নীলা পানী আৰু ঠেক দৃশ্যমান প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ হয়। বৰফেৰে আবৃত পাহাৰ, বগা বালিচহীয়া বিলবোৰ গল্পৰ কিতাপৰ ঠাই যেন লাগে। দ্বীপটোত এটা সৰু ঘনিষ্ঠ সম্প্ৰদায় আছে য'ত পৰিয়ালবোৰে বহু প্ৰজন্ম ধৰি বাস কৰি আহিছে। বেছিভাগ মানুহেই মাছ ধৰা আৰু প্ৰকৃতিৰ লগত কাম কৰি জীৱিকা উপাৰ্জন কৰে। জীৱনটো সহজ, শান্তিপূৰ্ণ আৰু সাগৰ আৰু ভূমিৰ সৈতে সংযুক্ত, যি দ্বীপটোক সঁচাকৈয়ে বিশেষ কৰি তোলে। সোমেৰৈক বিশেষ কৰি তোলা কথাটো হ'ল যে তাত থকা মানুহে কঠোৰ সময়সূচী মানি নচলে। গৰমত প্ৰায় গোটেই দিনটো বাহিৰত ৰ'দ থাকে, গতিকে ঘড়ীবোৰ বৰ গুৰুত্বপূৰ্ণ অনুভৱ নহয়। মানুহে নিৰ্দিষ্ট সময় অনুসৰণ কৰাৰ পৰিৱৰ্তে যেতিয়াই সঠিক অনুভৱ কৰে তেতিয়াই মাছ ধৰে, কাম কৰে আৰু নিজৰ দৈনন্দিন কাম কাজ পৰিচালনা কৰে। ৰাতি 2টা বজাত সাঁতোৰা বা কফি খোৱাটো তাত সম্পূৰ্ণ স্বাভাৱিক। স্থানীয় লোকসকলে বিলত দীঘলীয়া সন্ধিয়া কটাই হাইকিং কৰে, পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে সময় উপভোগ কৰে। ঘড়ীতকৈ প্ৰকৃতিৰ দ্বাৰা অধিক পৰিচালিত জীৱনটো তাত লাহে লাহে আৰু স্বাভাৱিকভাৱে গতি কৰে। আৰ্কটিক বতৰ আৰু দিনৰ পোহৰৰ আৰ্হিৰ বাবে সোমেৰৈৰ জীৱনশৈলী অতি অস্বাভাৱিক। 18 মে'ৰ পৰা 26 জুলাইলৈকে তাত সূৰ্য কেতিয়াও অস্ত নাযায়, যাৰ ফলত দ্বীপটোৱে 69 দিনৰ অবিৰত দিনৰ পোহৰ লাভ কৰে, যাক মিডনাইট ছান বুলি কোৱা হয়। শীতকালত ইয়াৰ বিপৰীত ঘটে। মেৰু ৰাতিৰ সময়ত সূৰ্যটো কেইবা সপ্তাহলৈকে প্ৰায়ে উদয় নহয়। মানুহে নিজৰ ঘৰখন আৰামদায়ক আৰু উজ্জ্বল কৰি তুলিবলৈ বন্তি আৰু গৰম জুই ব্যৱহাৰ কৰে। এই দীঘলীয়া সময়ৰ পোহৰ আৰু আন্ধাৰে ঘড়ীতকৈ দৈনন্দিন জীৱনক অধিক গঢ় দিয়ে, যাৰ ফলত মানুহে প্ৰকৃতিৰ সৈতে ঘনিষ্ঠভাৱে জীয়াই থকাত সহায় কৰে। সোমেৰৈত 300ৰো অধিক লোক বাস কৰে, য'ত দৈনন্দিন জীৱন ঘড়ীতকৈ সূৰ্যই বেছি পৰিচালিত কৰে। ল'ৰা ছোৱালী স্কুললৈ যায় যদিও দ্বীপটোত বেছিভাগ জীৱন শিথিল হয়। মানুহে পৰিয়ালৰ সৈতে সময় কটায়, আহাৰ ৰান্ধে, প্ৰকৃতি উপভোগ কৰে। শীতকালৰ আন্ধাৰ মাহত তেওঁলোকে বন্তি, জুই, বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সৈতে গোট খোৱাৰ দ্বাৰা জীৱনটোক আৰামদায়ক কৰি তোলে। সোমেৰৈত জীৱন শান্তিপূৰ্ণ আৰু দুঃসাহসিক অনুভৱ হয়। বৰফৰ পাহাৰ, নীলা পানী আৰু অন্তহীন আকাশে আগুৰি থাকে। দ্বীপটোৱে দেখুৱায় যে কঠোৰ সময়সূচীৰ পৰিৱৰ্তে প্ৰকৃতিৰ অনুসৰণ কৰি জীৱনটো জীয়াই থাকিব পাৰি। এই কথাৰে আজিৰ এই চমু খণ্ডটো সামৰিছোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব, লগতে আপোনালোকৰ মতামত আগবঢ়াব আৰু চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। পুনৰ লগ পাম এক নতুন আৰু আকৰ্ষণীয় বিষয়ৰ সৈতে। ভগৱানে আপোনালোক সকলোৰে মংগল কৰক। আজিলৈ আহোঁ, শুভৰাত্ৰি, ধন্যবাদ।